Hi everyone, এঠাইত যাম বুলি ৰেডি হৈছোঁ। 11টা বাজিলে, মানে সোনকালে যাব লাগিছিল অকণমান। ছোৱালীটোৰ স্কুল অকণমান পিছত মানে 12:30 ছুটিয়ে হ'ব, তাৰে আগত আহিব লাগিব। 2-3টা মানে সৰু সৰু কাম আছিলে, আৰু মানে 1 নম্বৰ কাম আছে মোৰ সেই থ্ৰেডিংখিনি কৰা। মানে কেতিয়া কৰিছিলোঁ, জুনৰ 29-28 মানতে কৰিছিলোঁ কিজানি, আৰু এতিয়ালৈ একদম জাবৰ হৈ গৈছে, যাম বুলি পেলাই যোৱাই হোৱা নাই। সেইটো কৰি লওঁ, তাৰপিছতে আৰু আছে 2টামান কাম, সময় যদি মিলে আৰু জুডিঅ'ত বস্তু এটা কিনিছিলোঁ সেই জুনৰ সিমান তাৰিখ মানতে, তাকে বস্তুটো পচন্দ নাহাত ঘূৰাই থৈ আহিলোঁ। এতিয়া আকৌ যিহেতু ভেলিডিটি থাকে, পইচাটো তাতে আছে। আজি চাই চাওঁ, যদি আকৌ পচন্দ আহে 3 মাহৰ ভিতৰত যিহেতু ল'ব লাগে। মোৰ এমাহ পূৰা হৈয়ে গ'ল, বেছিদিন হ'লে আকৌ দিগদাৰ হৈ যাব। 3 মাহৰ ভিতৰত যাব পাৰোঁ নে নোৱাৰোঁ, আজি যাম কালি যাম কৰোঁতে, যদি আজি পাৰোঁ আৰু সময় দি মিলাবলৈ যাই আহোঁ। তাৰ উপৰি আজিকালি বৰষুণ দিলে বৰষুণেই দি থাকে, ৰাতিপুৱা খোজো কৰা নহ'ল, ফটাফট এতিয়া খোজ কাঢ়িয়ে যাম আৰু, কাৰণ তেতিয়াহে একেলগে মিলি যাব 2টা কাম।